নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ সকলোকে যিসকল চেনেলটো নতুনকৈ আহে নতুন সাবস্ক্ৰাইবাৰ তেওঁলোকে এই ৱাৰ্নিংটো এবাৰ পঢ়ি ল'ব তাৰ পিছত জব ফৰ্ম এপ্লাই কৰিব আৰু আজিৰ ভেকেন্সিৰ ডিটেইলছখিনি মই আপোনালোকৰ মাজত এক্সপ্লেইন কৰি আছো আজি ভেকেন্সি হৈছে আপোনালোকৰ ইয়াতে দেখা পাইছে শিক্ষা নথকা সকলৰ বাবে চাকৰিৰ খবৰ এপ্ৰিল মাহৰ চাকৰি ইয়াত আপোনালোকৰ ভেকেন্সি আহিছে আমুল কোম্পানী আৰু বিছলাৰী কোম্পানীৰ পৰা ইয়াত ডাইৰেক্ট জয়নিং হ'ব ইয়াত কোনো ধৰণৰ ইন্টাৰভিউ দিব নালাগে ইয়াত টোটাল ভেকেন্সি আপোনালোকৰ মুকলি হৈছে 60 টা আৰু ইয়াতে ভেকেন্সি আছে আপোনালোকৰ পেকেজিঙৰ আৰু সুপাৰভাইজাৰৰ পোষ্ট হয় কোৱালিফিকেশন আপোনালোকৰ পেকেজিঙৰ কাৰণে কোনো আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন নাই পেকেজিঙৰ কাৰণে সকলোৱে এপ্লাই কৰিব পাৰে কোৱালিফিকেশন নালাগে আৰু সুপাৰভাইজাৰৰ কাৰণে মিনিমাম 8 পাস কৰা হ'ব লাগিব আৰু ইয়াত কোনো ধৰণৰ এক্সপেৰিয়েন্স নালাগে সুপাৰভাইজাৰৰ কাৰণে কোনো ধৰণৰ এক্সপেৰিয়েন্স নালাগে অনলি 8 পাস কৰা হলে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে দিয়া আছে ট্ৰেইনিং উইল বি প্ৰভাইডেড ইন ফাৰ্স্ট মান্থ প্ৰথম মাহত আপোনালোকৰ যেতিয়া জয়নিং হ'ব আপোনালোকক ট্ৰেইনিং দিব ট্ৰেইনিং দিয়াৰ পিছত আপোনালোকক কামখিনি দেখুৱাই দিয়া হ'ব শিকাই দিয়া হ'ব স্যালাৰি আপোনালোকৰ ইয়াতে দিয়া আছে পেকেজিঙৰ কাৰণে যদি 8 আৱাৰ্স কৰে 14000 পাব আৰু 12 আৱাৰ্স কৰিলে 16000 স্যালাৰি পাব ইয়াত আৰু সুপাৰভাইজাৰৰ কাৰণে 8 আৱাৰ্সত 16500 স্যালাৰি পাব আৰু 12 ঘণ্টাত আপোনালোকৰ 18500 স্যালাৰি পাব বয়সৰ সময়সীমা ইয়াতে বয়স মিনিমাম 18 ইয়াৰ্স হ'ব লাগিব 18 ৰ তলৰ যিবিলাক তেওঁলোকে এপ্লাই কৰিব নালাগে 18 হ'ব লাগিব আৰু ম্যাক্সিমাম ইয়াতে 60 লৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব আৰু ইয়াত জয়নিংৰ বাবে ইয়াতে আধাৰ কাৰ্ড আৰু এক কপি নিজৰ পাসপোৰ্ট সাইজ ফটো লাগিব আৰু যিসকল যুৱক মানে যিসকল লৰা তেওঁলোকৰ কাৰণে থকা আৰু খোৱাটো বিনামূলীয়া কোনোবা যদি ইন্টাৰেস্টেড হয় এপ্লাই কৰিব বিচাৰে বা বিশেষ সবিশেষ জানিব বিচাৰে তেতিয়া হলে ইয়াতে HR নম্বৰ দিয়া আছে এই নম্বৰটোত আপোনালোকে কন্টাক্ট কৰিব কল কৰিব বা WhatsApp কৰিব আৰু আপোনালোকৰ যেটো লোকেশন হ'ব হেতু গুৱাহাটীৰ আমিনগাঁও হ'ব আমিনগাঁৱত জানে আপোনালোকৰ ফ্যাক্টৰীবোৰ আছে তাতে আপোনালোকৰ পোষ্টিং হ'ব আৰু ইয়াৰে লাষ্ট ডেট আপোনালোকৰ 10th এপ্ৰিলৰ 10 তাৰিখলৈকে এপ্লাই কৰিব পাৰে লগতে মই আৰু এটা কথা জনাই দিও মই যেহেতু কলোৱে ওপৰত যে ইয়াতে কোনো ধৰণৰ ইন্টাৰভিউ দিব নালাগে আপোনালোকে ডাইৰেক্ট জয়নিং কৰাই দিব গতিকে যেহেতু আপোনালোকক ডাইৰেক্ট জয়নিং কৰাই দিব গতিকে ইয়াতে কিবা এটা মিনিমাম চাৰ্জ আপোনালোকে পেমেন্ট কৰিব লাগিব কৰাৰ পিছতহে আপোনালোকৰ জয়নিং হ'ব কিমান কি পে কৰিব লাগিব হেতু জানিব খুজিলে আপোনালোকে এই নম্বৰটোত যোগাযোগ কৰিব তেওঁলোকে গুটেখিনি বুজাই দিব আপোনালোকক ভালদৰে তাৰ পিছত আপোনালোকে অফিসত গৈ কিনে বাকিখিনি প্ৰসেস কৰি জয়েন কৰি ল'ব পাৰিব এইখিনি আছিল ভেকেন্সিৰ আপডেট আজিৰ আশা কৰো গুটেখিনি আপোনালোকে ভালদৰে বুজি পালে সো লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ ধন্যবাদ নমস্কাৰ